মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মেৰিট বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা তেতিয়াহলে তোমালোকে যেটো ভিডিও চাবলৈ গৈ আছা এটো তোমালোকৰ কাৰণে হয় এই ভিডিওটো আমি ক্লাস 4 5 6 আৰু 7 ষ্টেণ্ডাৰ্ডৰ ষ্টুডেন্ট সকলৰ কাৰণে প্ৰস্তুত কৰিছো গতিকে তোমালোক সকলোৱে এই ভিডিও চাব পাৰিবা আৰু কমন কোৱেশ্চন চাই পেলাই আমি এই ভিডিওটো বনোৱা হৈছে গতিকে তোমালোকে ভিডিওটো ভালদৰে চোৱা আৰু প্ৰশ্নবিলাকৰ সলিউশনবোৰ ভালদৰে বুজিবলৈ যত্ন কৰা তেতিয়াহলে আমি প্ৰশ্নলৈকে ডাইৰেক্ট আগবাঢ়ো প্ৰশ্নত কৈছে যে 43.08 5.932 187.6 সংখ্যা কেটা যোগ কৰা দশমিকৰ যোগ তাৰমানে কেনেকৈ যোগ কৰিব লাগে তোমালোকে মনোযোগেৰে চোৱা আটাইতকৈ আগত আমি ডাঙৰ সংখ্যাটো একেবাৰে ওপৰত লিখো ঠিক আছে আমি এনেকৈ লিখিলম 187.6 তাৰপিছত আমি লিখিম 43.08 আৰু লিখিম 5.932 এনেকৈ আমি সজাই পেলাই লিখি দিব লাগে ঠিক আছে আমি যেহেতু যোগ কৰিম সৰুটো ওপৰত বা ডাঙৰটো তলত লিখিলেও একো কথা নাথাকে ঠিক আছে কিন্তু মই ইয়াত ডাঙৰটো পাতি লৈছো আমাৰ যোগ কৰিবৰ কাৰণে সুবিধা হ'বৰ কাৰণে ঠিক আছে আৰু আমি এনেকৈ পাতিলো কেনেকৈ যে দশমিক বিলাক জাস্ট পুনাই পেলাই আমি পাতিছো সো এতিয়া ইয়াত কিছুমান আগপিছ হৈ থকা নিচিনা লাগিলে সেই কাৰণে আমি কি কৰিম এইবোৰ জাস্ট 0 এটা দি পেলাই মিলাই দিম এনেকৈ হৈ গল তাৰ পিছত আমি যোগ কৰিম এনেকৈ সো যোগ কৰিলে কি পাম এতিয়া যোগ কৰিলে আমি পাম একেবাৰে শেষত এককৰ আমি পাম 2 তাৰ পিছত এটো 8 আৰু 3 যোগ কৰিলে 8 3 11 1 উকলিব 1 আকৌ 6 আৰু 9 যোগ কৰিলে 6 9 15 উকলা 1 16 6 আকৌ উকলিব 1 দশমিকৰ পুনে পুনে দশমিক বহুৱাই দিয়া তাৰ পিছত আকৌ যোগ কৰা 7 3 10 10 5 15 15 উকলা 1 16 6 উকলিব 1 ওকে আকৌ 8 আৰু 4 যোগ কৰা 8 4 12 উকলা 1 13 13 3 উকলিব 1 আৰু এই 1 আৰু উকলা 1 টো যোগ কৰিলে আমি পাই যাম 2 অৰ্থাৎ কিমান পালো 236.612 236.612 অৰ্থাৎ আমাৰ অপচন বি অৰ্থাৎ অপচন বি নহয় অপচন 2 টো শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট তেতিয়া হলে আহো next পেজত আহিলো চোৱা ইয়াত কি কৈছে চোৱা ইয়াত কৈছে যে 39.003 ৰ পৰা 38.3 বিয়োগ কৰা সো দশমিকৰ বিয়োগ হয় কেনেকৈ বিয়োগ কৰিব লাগে মনোযোগেৰে চোৱা ইয়াত আমি ডাঙৰটো ওপৰত পাতি ল'ব লাগিব মানে যেহেতু ইয়াৰ পৰা বুলি কৈছে ইয়াৰ পৰা মানে এটো 39.003 ৰ পৰা মানে এটো আমি ওপৰত পাতি ল'ব লাগিব এটো তোমালোকে মনত ৰাখিবা ঠিক আছে সো আমি এতিয়া পাতি লৈছো এখানে 39.003 আকৌ ইফালে 38.3 সো এটা কি কৰিব লাগিব যেহেতু এটো খালি হৈ থাকিলে আৰু দশমিকৰ পিছত 0 দিলেও আকো আপত্তি নাথাকে আমি এনেকৈ 0 দিব পাৰো আৰু যেটো মাইনাস কৰিবলৈ কৈছে এনেকৈ মাইনাস কৰি দিও সো মাইনাস কৰি দিলে আমাৰ হ'বগে কি 3 ৰ পৰা 0 গলে 3 থাকিব 0 পৰা 0 গলে 0 থাকিব আৰু ইয়াত 0 ৰ পৰা 3 না যায় কি কৰিব লাগিব ইয়াৰ পৰা আমি 1 এটা ধাৰ কৰি লম ইয়াত হ'বগে 10 ইয়াত থাকিবগে 8 এটো তোমালোকে জানাই চাগে সো আমি এটো 10 বুলি ভাবি ললো 10 ৰ পৰা 3 গলে 7 এই দশমিকৰ পুনে পুনে দশমিক বহুৱা এফালে 8 থাকিলে এফালে 1 গুচি গল যেহেতু 8 ৰ পৰা 8 গলে 0 আৰু 3 ৰ পৰা 3 গলে 0 অৰ্থাৎ আমি কি পালো 0.703 সো 0.703 কোনটো হয় অপচন 1 অপচন 1 টো হৈছে 0.703 এইটো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলো নেক্সট আহিছে ইয়াত কৈছে যে 0.6 into 0.06 ৰ পূৰণফল
সো পূৰণ কৰোঁতে দশমিকৰ পূৰণ কৰোঁতে কেনেকৈ কৰিব লাগে তোমালোকে সদায় এটা কথাই মনত ৰাখিবা যেতিয়া দশমিকৰ পূৰণ কৰিবা পূৰণ কৰোঁতে দশমিকটো নপতাকৈ পূৰণ কৰিবা যেনে ইয়াত কি আছে ইয়াত আছে 0.6 ইনটু 0.06 ওকে কিন্তু আমি পূৰণ কৰোঁতে এনেকৈ কৰিব লাগে দশমিকটা উঠাই মেলি পূৰণ কৰিব লাগে সো যেতিয়া দশমিকটা উঠাই মেলি পূৰণ কৰিম 6 পূৰণ 6 কিমান পাম 36 পাম কিন্তু আমি এতিয়া চাব লাগে ইয়াত দশমিক কেইটাৰ আগত আছিল ইয়াত আমাৰ দুটাৰ আগত দশমিক আছিল ইয়াত এটাৰ আগত দশমিক আছিল মুঠতে তিনটাৰ আগত দশমিক হেকানে কি হ'বগে ইয়াৰ আমাৰ দশমিকটো তিনটাৰ আগত আহিব গতিকে 0.036 তিনটাৰ আগত দশমিক আহিলে এইটো গতিকে আমি আটাইতকৈ আগত কি কৰিব লাগিব দশমিকটো উঠাই পেলাই এনেকৈ পূৰণ কৰি ল'ব লাগে আৰু যেটো পূৰণফল পাম হেতু আমি জাস্ট দশমিকটো মিলাই দিলে হ'ল কেইটাৰ আগত দশমিক আছিল আৰু এতিয়া কেইটাৰ আগত দশমিক থাকিবগে তিনটাৰ আগত আছিল ইয়াৰ পৰা দুটাৰ আগত ইয়াৰ পৰা এটাৰ আগত মানে তিনটাৰ আগত গতিকে উত্তৰ আমি তিনটাৰ আগত দশমিক দি দিলো গতিকে উত্তৰ পালো 0.036 এটো অপচন 2 0.036 এইটো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলো ইয়াত কৈছে নিৰ্ণয় কৰা মানে এইটো আছে আমাৰ 1.1 minus 1.001 মানে এইটো নিৰ্ণয় কৰা মানে কি ইয়াত কি চিন আছে বিয়োগ চিন আছে গতিকে আমি বিয়োগ কৰিব লাগিব সো বিয়োগ কৰিবৰ কাৰণে আমি কি কৰিম বিয়োগ কৰিবৰ কাৰণে আমি এনেকৈ পাতি লম 1.1 আৰু তলত 1.001 ওকে কিন্তু আমাৰ ইয়াত তো খালি হৈ আছে এই খালিটো আমি 0 দি পেলাই মিলাই দিব লাগে কাৰণ দশমিকৰ পিছত 0 দিলেও একো আপত্তি নাই ওকে সো এতিয়া যদি আমি এনেকৈ বিয়োগ কৰি দিওঁ কি হ'ব এই শূন্যৰ পৰাটো 1 টো বিয়োগ না যাব হেকানে কি কৰিলম ইয়াৰ পৰা ইয়ালে 1 এটা ধাৰ কৰিম ইয়াত শূন্য থাকি যাব আৰু ইয়াত 9 থাকিব আৰু ইয়াৰ পৰা এফালে 1 ধাৰ কৰিম এফালে 10 হৈ যাব ঠিক আছে তাৰ মানে কি কৰি কথাটো বুজি পালানে যে ইয়াৰ পৰা ইয়ালে আমি 1 এটা ধাৰ কৰিলো ইয়াত আসলে 10 হৈ যাব মোৰ কোৱাটো ভুল হৈছে ইয়াত 10 হৈ যাব সো এই 10ৰ পৰা আকৌ এফালে 1 ধাৰ কৰিলে ইয়াত 10 হ'ব ইয়াত 9 থাকিব ঠিক আছে বুজি পাইলা আৰু তোমালোকে সাধাৰণ বিয়োগবোৰ কৰিব জানিবাই হলে মই কৈ দিছো তেতিয়াহলে আমি এইটো 10 বুলি ভাবি লব পাৰো 10ৰ পৰা 1 গলে 9 আৰু ইয়াত 9 বুলি ভাবিব পাৰো 9ৰ পৰা 0 গলে 9 আৰু ইয়াত 1 টো যেটো ধাৰে কৰি পেলালো ইয়াত 0 থাকিলে গতিকে 0ৰ পৰা 0 গলে 0 আৰু ইয়াত 1ৰ পৰা 1 গলে 0 কি পালো তেতিয়াহলে 0.099 গতিকে 0.099 এটো অপচন 3 আছে ঠিক আছে সো তেতিয়াহলে তোমালোকে বুজিব পাৰিলা কেনে কৰিব লাগে নেক্সট আহিলো ইয়াত কৈছে ইমানৰ মান কিমান ওকে ইমানৰ মান মানে 4.518 হৰণ 9 সো 4.518 হৰণ 9 ওকে সো কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিবলৈ হলে কেনেকৈ কৰিবা কেইবাটাও নিয়ম থাকে মই এটা সিম্পল নিয়ম এটা দেখাই দিছো যেতিয়া হৰণ থাকে তেতিয়া তোমালোকে এইটো 4.518 divided by 9 এনেকৈ পাতি লব পাৰা আৰু কটাকটি কৰিব পাৰা এই 9 ৰে এই 45ক কেইবাৰ 9 5 গুণ 45 কিন্তু 45 টো জানো 45 হয় কাৰণ দশমিক আছে গতিকে এটো কি হ'ব 4.5 হ'ব এখানে ইয়াত আমি দশমিক এটা দি দিম তাৰ পিছত আকৌ এই 9 টোৰে 1 টো বাৰ যায় নে না যায় এখানে আমি কি কৰিব লাগিব 18ক চাব লাগিব 18ক চাবলৈ হলে আমি কিন্তু ওপৰত 0 এটা দি লব লাগিব এতিয়া 9 ৰে 18ক 9 দুগুণ 18 তেনেকৈ ওকে বা তোমালোকে কি কৰিব পাৰা এই 9 ৰে এনেকৈ 4.518 এনেকৈ কৰিব পাৰা তাৰপিছত এই 9 ৰে 4 টো বাৰ না যায় আৰু 45ক চাব লাগিব সো 45ক চাবলৈ হলে 9 ৰে কেইবাৰ যাব 9 5 গুণ 45 কিন্তু ইয়াত দশমিক যে আছে দশমিক থকাৰ কাৰণে আমি এনেকৈ আৰু মই 45 বুলি কৈছো দশমিকটো নাই বুলি ভাবি পেলাই কামটো কৰিবলৈ কৈছো ঠিক আছে এটো 45 মানে কি হয় 4.5 হয় ঠিক আছে তাৰ পিছত আমি কি কৰিম বিয়োগ কৰিম বিয়োগ কৰিলে 0 আহিব তাৰ পিছত 1 এটা নমাই দিলে কিন্তু এইটো নটকে সৰু হৈ গল সেইকাৰণে আমি কি কৰিব লাগিব
আমি ওপৰত 0 এটা দি ল'ব লাগিব তেতিয়া এইফালে 18 নমাই দিম 18 নমাই দিলে 18 হৈ যাব 9 ৰে 18ক দুবাৰ 9 18 হৈ গ'ল এনেকৈ কৰিব লাগে সো উত্তৰ কি পালো 0.502 0.502 এইটো মানে 0.502 মানে 0.502 ওকে অপচন 4 টো শুদ্ধ নেক্সট চোৱা ইয়াতো কথাটো একেটাই এইটো অকমান আমি বেলেগ ধৰণে কৰিম হা তোমালোকে মন দি চোৱা ইয়াত কৈছে 1.1968 হৰণ 0.16 ৰ মান তাৰ মানে কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব কি আছে 1.1968 হৰণ 0.16 এইটো আমি প্ৰথমতে এনেকৈ পাতি লম ভালকে মন দি শুনা এইটো অকমান বুজিব লাগিব তোমালোকে সো 1.1968 ওকে সো ইয়াত কথাটো হল কি দশমিকবোৰ প্ৰথমতে আমি অতৰাই লম ওকে সো দশমিকবোৰ অতৰাবলৈ হলে কি কৰিব লাগে এটা তোমালোকক টেকনিক দিছো দশমিকবোৰ অতৰাবলৈ হলে মনত ৰাখিবা তলৰ দশমিক উঠাবলৈ ওপৰত শূন্য দিবা আৰু ওপৰৰ দশমিক উঠাবলৈ তলত শূন্য দিবা এতিয়া শূন্য কেইটা দিম তাৰ কাৰণে চাব লাগিব তলত কেইটা অংকৰ আগত আছে দশমিক হেতু চাব লাগে যদি এটা অংকৰ দশমিক থাকে আগত দশমিক থাকে তেতিয়াহলে ওপৰত এটা শূন্য দুটা অংকৰ আগত যদি দশমিক থাকে তেতিয়া ওপৰত দুটা শূন্য ঠিক আছে ঠিক তেনেকৈ ওপৰত যদি এটা অংকৰ আগত দশমিক থাকে তলৰ এটা শূন্য আৰু দুটা অংকৰ আগত যদি দশমিক থাকে তলত দুটা শূন্য ঠিক তেনেকৈ তিনটা বা চাৰিটা অংকৰ আগত যদি দশমিক থাকে তেতিয়া তলত ইমানটা শূন্য দিব লাগে সো এইটো যদি চাও আমি ইয়াত কি দেখিছো তলত দুটা অংকৰ আগত দশমিক আছে সেইকাৰণে আমি কি কৰিম ওপৰত দুটা অংকৰ আগত মানে ওপৰত দুটা শূন্য দিম ঠিক আছে সো আমি এই সংখ্যাকেইটা পাতি লওঁ দশমিকবোৰ নাইকিয়াকে 11968 এটা কথাটো হল কি তলত যেহেতু দুটা অংকৰ আগত দশমিক আছে সেইকাৰণে ওপৰত আমি দুটা শূন্য দিম আৰু দুটা শূন্য দিয়া মানে লগত 100 ঠিক আছে বা তোমালোকে এইটো এনেকৈ কৰিব পাৰা ইয়াত তোমালোকে এনেকৈ শূন্য শূন্য লগত দুটা দি দিব পাৰা ঠিক আছে এনেকৈ দিলে সংখ্যাটো ডাঙৰ হৈ যায় সেইকাৰণে আমি কি কৰিছো এনেকৈ পূৰণ চিন দি পেলাই 100 দি দিছো ঠিক আছে আৰু তলত আমি কি কৰিম তলত আমি 4টা শূন্য দিম কেলে ইয়াত ওপৰত 4টাৰ আগত দশমিক আছে তো 4টাৰ আগত দশমিক থাকিলে 4টা শূন্য দিম আৰু 4টা শূন্য দিয়া মানে এইটো এনেকৈ কৰিব পাৰা তাৰপিছত কাম বাকি থাকিলে কটাকটি কৰা এইটোৰে এইটো ঠিক আছে সো তেতিয়া হলে আমি নতুন এটা সংখ্যা পাম হয়নে নতুন সংখ্যা এটা যদি পাওঁ ওকে নতুন সংখ্যা কি পালো তেতিয়া তলত 16 পালো ইনটু 100 এফালে 11968 ওকে তাৰপিছতে এতিয়া কি কৰিব লাগিব জাস্ট এইটো কটাকটি কৰিব লাগিব কটাকটি সকে তোমালোকে কৰিব জানিবা সো আমি 2 ৰে কাটো ইজিকে ওকে যুগ্ম সংখ্যা হলে তোমালোকে সদায় 2 ৰে কাটিবা 2 8 গুণ 16 তাৰপিছত এইটো কাটো 2 5 গুণ 10 11 টোক বাৰ না যায় 2 5 গুণ 10 কৰিলো 11 আছিল 2 5 গুণ 10 পালো 1 থাকিলে 1 টো এই 9 ৰ লগত 19 হল 2 9 গুণ 18 19 আছিল 18 পালো 1 থাকি গল 1 টাকো ইয়াত 100 ৰ লগত বহাই দিলো 16 হল 2 8 গুণ 16 আৰু 2 4 গুণ 8 এনেকৈ আমি গোটেইটা কাটি দিলো ওকে আকৌ 2 ৰে কাটা 2 4 গুণ 8 ওকে 2 4 গুণ 8 কি হ'ব এটো প্ৰথমতে 5 আছে না 5 টো কাটি লও 2 2 গুণ 4 ওকে 5 টো আমি 2 ৰে কাটিছো 4 2 ৰে কাটিছো 2 2 গুণ 4 পালো 1 থাকি গল 1 টো 9 ৰ লগত 19 হ'ব 2 9 গুণ 18 19 আছিল 18 পালো 1 থাকি গল এফালে 8 ৰ লগত বহাই দিলো 1 টো 18 হলগে সো 2 9 গুণ 18 তাৰপিছত আমাৰ থাকিলে 4 4 টো 2 ৰে 2 2 গুণ 4 আকৌ কাটো 2 ৰে 2 2 গুণ 4 ওকে 2 ৰে এই 2 টো কাটিলো এটোৰ গলে এই 2 টোক এবাৰ 9 2 4 গুণ 8
1 থাকি হ'ল ইয়াত 19 হলগে 2 9 গুণ 18 1 থাকি হ'ল এইফালে 12 হলগে 2 6 গুণ 12 ওকে আকৌ 2 ৰে কাটা 2 ৰে কাটিলে এককটো না যায় 14 চাব লাগিব 2 7 গুণ 14 তাৰপিছত 9 কাটো 2 4 গুণ 8 1 থাকি গল 1 টো এইফালে 6 লগত 16 হলগে 2 8 গুণ 16 ঠিক আছে এটো গুটে কাটি দিলো তেতিয়ালে কি পালো চোৱা আমি পালো তলত 100 আৰু ওপৰত 748 আমি 100 টো না কাটিলো গম পালানে 100 টো কেলে না কাটিলো কাৰণ 100 টো যদি তলত থাকে দুটা শূন্য নাই জানো 100 সেইকাৰণে ওপৰত আমি দুটা অংকৰ আগত দশমিক বহাই দিম অৰ্থাৎ আমাৰ উত্তৰটো কি হ'বগে এতিয়া 7.48 ঠিক আছে কাৰণ কেলে দুটা শূন্য যদি থাকে তলত আমি ওপৰত দুটাৰ আগত দশমিক বহুৱাব পাৰো সেইটো কথা অৰ্থাৎ 100 ৰে হৰণ কৰিলে সদায় দুটা অংকৰ আগত দশমিক বহিব আৰু 10 ৰে হৰণ কৰিলে সদায় এটা অংকৰ আগত দশমিক বহেটো মনত ৰাখিবা ঠিক আছে 100 ৰে হৰণ কৰিলে দুটা অংকৰ আগত দশমিক 10 ৰে হৰণ কৰিলে এটা অংকৰ আগত দশমিক 1000 ৰে হৰণ কৰিলে তিনটা অংকৰ আগত দশমিক বহিব ঠিক আছে এনেকৈ গতিকে আমি উত্তৰ কি পালো 7.48 এইটো উত্তৰ ঠিক আছে নেক্সট ইয়াত কৈছে চোৱা ইমানক দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা সো ইট ইজি হয় জাস্ট আমি পাতি লৈছো 10 এফালে 40 এফালে 9 ঠিক আছে সো দশমিকলৈ নিবলৈ কৈছে এইটো আমি কেনেকৈ কৰিম চোৱা এই 10 টো 10 হিচাপে ৰাখিম হা এইটোহে আমি কি কৰিম হৰণ কৰিম কেলে এইটো হৰ আৰু লব হিচাপত থকা নাই জানো হৰ আৰু লব হিচাপত যদি থাকে আৰু দশমিকলৈ যদি নিবলৈ কয় তেতিয়া হৰণ কৰি দিব লাগে গতিকে 10 টো 10 হিচাপে থাকি যাব এইটো আমি হৰণ কৰি দিলে আমাৰ কাম হৈ যাব গতিকে বহুত জামালা কৰি থাকিব নালাগে আমি এনেকৈ কৰিলে হৈ যাব সো আমি এই 40 ৰে 9 এতিয়া হৰণ কৰিম যেতিয়া আমি 40 ৰে 9 হৰণ কৰিম 40 টো আমাৰ বাহিৰত থাকিব আৰু 9 টো ভিতৰত থাকিব 40 ৰে কিন্তু 9 টো পাৰ না যায় কাৰণ 40 তলত আছে না হৰত আছে এটো ভাজকৰ কাম কৰিব বাহিৰত থাকিব আৰু 9 টো ওপৰত আছে এই ভিতৰত গুছি যাব তোমালোকে আকৌ উল্টাকে পাতি দিবা 9 টো বাহিৰত 40 টো ভিতৰত পাতিলে কিন্তু ভুল হৈ যাব ঠিক আছে হৰত যিটো থাকে হৰৰে হৰণ হেতু মনত ৰাখিবা হৰৰে হৰণ সো 40 ৰে 9 হৰণ কৰিলে বাৰ না যায় 9 টো সৰু হৈ যায় সেইকাৰণে কি কৰিব লাগিব আমি ওপৰত দশমিক এটা দি লওঁ দশমিকটো দিবৰ কাৰণে আগতে 0 এটা দি ল'ব লাগে সো যেতিয়া দশমিক এটা দি ললো 9 ৰ লগত আমি শূন্য এটা বহুৱাই দিম সো কেইবাৰ যাব কোৱা দুবাৰ যাব 2 ৰে 40 কেইবাৰ 240 মানে 2 ৰে 40ক কোণ কৰিলে কিমান পাম 240 80 পাম ঠিক আছে তাৰ পিছত বিয়োগ কৰিলে আমি পাম 10 এটা 40 তকৈ 10 টো সৰু হ'ল কিন্তু আমাৰ অলৰেডি দশমিক দিয়া আছে সেইকাৰণে আমি ইয়াত শূন্য এটা দি ল'ব পাৰো সো আৰু 40 ৰে দুবাৰ দিয়া আকৌ 80 পাবা ঠিক আছে তাৰ পিছতে আকৌ বিয়োগ কৰি আমি পাম কি 20 পাম কিন্তু অলৰেডি ওপৰত দশমিক আছে কাৰণে আমি আৰু এটা শূন্য দিব পাৰো 200 হৈ গল সো এতিয়া কেইবাৰ দিবা 5 বাৰ দিম ওকে 5 4 গুণ 20 অৰ্থাৎ 40 ৰে 5ক পূৰণ কৰিলে আমি কি পাম 200 পাই যাম এই সাধাৰণ হৰণবোৰ তোমালোকে চাগে কৰিব পাৰিবা গতিকে আমি উত্তৰ কি পালো ইয়াত এই 9 মানে 40 ভাগৰ 9 টোত পালো কেৱল 0.225 কিন্তু ইয়াৰ লগতটো আমাৰ 10 আছে সেইকাৰণে ইয়াৰ উত্তৰটো হ'বগে 10.225 ওকে এইটো কথা গতিকে 10.225 অপচন 1 টো হয় তাৰমানে 10 টো আমি কিয় নকৰিলো কাৰণ 10 টো অলৰেডি পূৰ্ণ সংখ্যা হৈ আছে সেইকাৰণে জাস্ট যিটো ভগ্নাংশ হৈ আছে এইটোকহে আমি হৰণ কৰিলো ওকে তেনেকে তোমালোকে ইজিকে কৰিব পাৰিবা সময় যেতিয়া কম লাগিলে উত্তৰো সোনকালে ওলাই যাব ইজিও হয় ঠিক আছে নেক্সট আহিলো চোৱা ইয়াত কি কৈছে ভগ্নাংশলৈ ৰূপান্তৰ কৰিবলৈ কৈছে ঠিক আছে সো তেতিয়া হলে এইটো আমি ভগ্নাংশলৈ নিবলৈ হলে কি কৰিব লাগিব আমাৰ ভগ্নাংশ মানে কি আছিল যদি ভগ্নাংশ কথা কওঁ ভগ্নাংশলৈ যদি মনত পেলাও ভগ্নাংশ সমান কি আছিল এফালে আছিল আমাৰ হৰ আৰু এটো আছিল লব সো এইটো যদি আমি হৰ লব হিচাপত লিখো কেনেকৈ লিখিম কোৱা এইটো আমি
0.000792 আমি তলত এক এটা লিখি দিম কাৰণ যিকোনো সংখ্যাৰ তলত সদায় এক এটা থাকেই থাকে হয়নে গতিকে আমি কি কৰিলো হৰলব হিচাপত লিখিলো কিন্তু ইয়াত আমি অপচন কেইটাত উত্তৰ কেইটাত দেখিছো তেনেকুৱা নাই দেখা গতিকে মই এটা টেকনিক আগতে তোমালোকক কোৱা আছিল যে ওপৰৰ দশমিক উঠাবলৈ তলত শূন্য দিব লাগে আৰু তলৰ দশমিক উঠাবলৈ ওপৰত শূন্য দিব লাগে কিন্তু শূন্য কেইটা দিবা হেতু চাবৰ কাৰণে চাব লাগিব দশমিক আসলতে কেইটাৰ আগত আছে ঠিক আছে এই কাৰণে আমি যদি চাও ওপৰত আমি পাইছো কেইটাৰ আগত দশমিক এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা গতিকে ছটাৰ আগত দশমিক আছে গতিকে তলত আমি ছটা শূন্য দিব লাগিব এটো একটো আহিলে গৰে ছটা শূন্য 1 2 3 4 5 6 ঠিক আছে এফালে তেতিয়া ওপৰত আমি জাস্ট 792 লিখিলে হ'ব কাৰণ এইবিলাকত শূন্য লিখাৰ কিবা ভ্যালু আছে জানো কাৰণ দশমিকটো উঠি গল না ইয়াৰ পৰা গতিকে এই কাৰণে আমি এইটো লিখিম আৰু এইটো হৰলব হৈ গল গতিকে অপচন শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে ধৰিব পাৰিছানে বাৰু শুদ্ধ উত্তৰটো কি হ'ব বাৰু কোনটো হ'ব তলত যত ছটা শূন্য থাকে ওকে সো তলত আমাৰ ছটা শূন্য ইয়াত আছে ইয়াত অপচন এ টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে দশমিকত প্ৰকাশ কৰা কথাটো ইয়াত কি কৰিবলৈ কৈছে দশমিকত প্ৰকাশ কৰিবলৈ কৈছে যে তলত আমাৰ শূন্য কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা শূন্য আছে দশমিকত প্ৰকাশ কৰিবলৈ হলে তলত যিমানটা শূন্য থাকে ইমানটাৰ আগত দশমিক দি দিলে হৈ যায় আৰু ইয়াত যদি বেলেগ সংখ্যা থাকে তেতিয়া আমি কটাকটি কৰি ল'ব লাগিব কিন্তু ইয়াত এক আছে কাৰণে আমি ডাইৰেক্টলি কি কৰিম তলত যিমানটা শূন্য আছে ওপৰত সিমানটা আগত দশমিক দি দিম গতিকে ইয়াত আমি কেইটা অংক পালো কেইটা শূন্য পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা শূন্য পালো সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব জাস্ট আমি এনেকে লিখো তাৰপিছত শূন্য ছটা দিলো তাৰপিছত আমি দশমিকটো ছটাৰ আগত দি দিম এইফালে 0.00999 সো ইয়াত আমাৰ 9 তিনটাহে আছিলে কাৰণ শূন্যটো ছটাৰ আগত মানে শূন্যটো ছটা আছে গতিকে দশমিকটো ছটাৰ আগত বহিব গতিকে ছটাৰ আগত কৰিবৰ কাৰণে শূন্য তিনটা দি ল'বলগীয়া হ'ল তেতিয়াহে ছটাৰ আগত দশমিকটো বহিলে ওকে গতিকে উত্তৰটো কি পালো তেতিয়াহ'লে অপচন একটো শুদ্ধ পালো ওকে নেক্সট আহিলে এইটো কৈছে কি 0.79 ইনটু 9 ৰ মান নিৰ্ণয় কৰা যেতিয়াই আমি দশমিকৰ আমি পূৰণ কৰো দশমিকৰ পূৰণ কৰোতে সদায় আমি দশমিকটো নাই বুলি পেলাই পূৰণ কৰিব লাগে দশমিকটো উঠাই পেলাই পূৰণ কৰিব লাগে ঠিক আছে তাৰ পিছত উত্তৰটো আমি দশমিকটো বহাব লাগে কেনেকৈ কৰিবা চোৱা আমি দশমিকটো নাই বুলি পাতি ললো 79 আৰু 9 ওকে সো যদি পূৰণ কৰো কি হ'ব 9 9 81 1 উকলিব 8 তাৰপিছত 7 9 63 63 8 কিমান হ'ব 8 3 11 71 হ'ব ঠিক আছে সো এটা কথাটো হল কি আমি পালো 711 কিন্তু ইয়াতো দুটাৰ আগত দশমিক আছিল সেইকাৰণে ইয়াৰো দুটাৰ আগত দশমিকটো বহিব সো 7.11 হ'ব গতিকে উত্তৰ পালো অপচন এ ইজি কৈছে যে তলৰ কোনটো সংখ্যা 8 ৰে বিভাজ্য সো 8 ৰে বিভাজ্য জানিবৰ কাৰণে কি কৰিব লাগে লাষ্টৰ ফালৰ পৰা তিনটা অংক চাব লাগে যদি তিনটা অংক 8 ৰে বাৰ যায় তেতিয়াহলে ডাঙৰ সংখ্যাটো 8 ৰে বাৰ যাব তেতিয়াহলে এক নম্বৰটো আমি টেষ্ট কৰো এক নম্বৰটো লাষ্টৰ ফালৰ পৰা তিনটা অংক চালো 3 2 4 অৰ্থাৎ 324 হল এইটো 8 ৰে বাৰ যায় নেকি চালো 8 ৰে 8 4 গুণ 32 আৰু এইফালে 4 নামিলে গতিকে 4 টো 8 ৰে বাৰ না যায় তাৰ মানে অপচন 1 টো ক্যান্সেল তাৰপিছত তলৰটো চাও তলৰটো কি আছে তলৰটো আছে 432 8 ৰে দি চাও ওকে 8 5 গুণ 40 এফালে 3 এফালে 2 হলগে 8 4 গুণ 32 তাৰ মানে এইটো 8 ৰে বাৰ যায় তেতিয়াহলে বাকি কেইটা 8 ৰে বাৰ না যাব কাৰণ এটাহে শুদ্ধ উত্তৰ থাকিব
গতিকে অপশ্যন 2 টো শুদ্ধ উত্তৰ গতিকে সেইকাৰণে গোটেইকেইটা নকৰাকৈয়ে আমি উত্তৰ উলিয়াব পাৰোঁ সো ইয়াত কৈছে যে এটা হৰণৰ অংকত এজন ছাত্ৰই ভুলক্ৰমে 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ললে আৰু উত্তৰ পালে 15 শুদ্ধ উত্তৰটো হৈছে ঠিক আছে মানে কৈছে যে কি পাব লাগিছিল মানে উত্তৰটো 15 পালে উত্তৰটো কি হ'ব লাগিছিল মানে ভাগফল কি হ'ব লাগিছিল ৰবা ভাজক হিচাপে সৰি ভাজক কি হ'ব লাগিছিল ঠিক আছে সৰি ভাগফল সৰি দেই ভাগফল ঠিক আছে কাৰণ ভাজক হিচাপে ল'ব লাগিছিল কি 3 ল'ব লাগিছিল কিন্তু ল'লে কি 8 ল'লে সেইকাৰণে 8 লোৱাৰ কাৰণে উত্তৰটো আচলতে কি হ'ল 15 হ'ল তেতিয়ালে সংখ্যাটো কি আছিলে আমি যদি 15 আৰু 8 টো পূৰণ কৰি দিও তেতিয়ালে আমি সংখ্যাটো পাই যাম সো 8 5 গুণ 40 শূন্য উকলিব 4 8 গুণ 8 8 4 12 তাৰ মানে সংখ্যাটো কি আছিলে 120 আছিলে 120 আছিলে এই কাৰণে কি হ'ল এই কাৰণে 8 ৰে হৰণ কৰোতে 15 পালে বুজি পালানে কিন্তু যদি আমি 8 ৰ ঠাইত 3 মানে শুদ্ধকৈ যদি লগোৱা হয় কাৰণ ভুলক্ৰমেহে 3ৰ পৰিৱৰ্তে 8 লগাইছিলে গতিকে কি লগাব লাগিছিল 3 লগাব লাগিছিল সেইকাৰণে 3 ৰে যদি কৰো কি পাবা 3 ৰে কৰিলে 3 4 গুণ 12 এফালে 0 0 গতিকে কি পাব লাগিছিল 40 পাব লাগিছিল গতিকে শুদ্ধ উত্তৰটো কি হয় 40 হ'ল বুজিও পাইলানে ঠিক আছে মই আকৌ এবাৰ কৈ দিছো যে এটা হৰণৰ অংকত এজন ছাত্ৰই ভুলক্ৰমে 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ললে আৰু উত্তৰ পালে 15 ঠিক আছে গতিকে ভাজক হ'ল এ 8 আৰু উত্তৰ পালে 15 ঠিক আছে তাৰ মানে এই 8 আৰু 15 টো যদি পূৰণ কৰি দিও তেতিয়া হলে আমি 120 পাম সংখ্যাটো 120 আছিল এই 120ক আমি কিহেৰে হৰণ কৰিব লাগিছিল 3 ৰে হৰণ কৰিব লাগিছিল হেগা 3 ৰে হৰণ কৰিলো 3 ৰে হৰণ কৰোতে আমি পালো কিমান 40 পালো ঠিক আছে হেকানে উত্তৰটো হ'ল 40 ইয়াতে কৈছে যে 7254-38 সংখ্যাটোৰ খালি স্থানত কি অংক বহুৱালে ই 9 ৰে বিভাজ্য হ'ব সো 9 ৰে বিভাজ্য হ'বলৈ হলে গোটেই অংককেইটা আমি যোগ কৰি চাম আৰু যোগফলটো যদি 9 ৰে বাৰ যায় তেতিয়া হলে এই গোটেই সংখ্যাৰ 9 ৰে বাৰ যাব গতিকে যোগ কৰি চামচোন কি কি হ'ব 7 2 9 9 5 14 14 4 18 18 3 21 21 8 29 সো 29 টো 9 ৰে বাৰ যাবনে না যায় গতিকে 9 ৰে বাৰ যাবলৈ আমি কি যোগ কৰিব লাগিব 9 4 36 হ'বগে লাগিব গতিকে ইয়াৰ লগত আমি 7 যোগ কৰিব লাগিব যদি 7 যোগ কৰো তেতিয়া হলে আমি পাম 36 গতিকে যদি 36 হয় 9 ৰে বাৰ যাব আৰু যদি 36 টো 9 ৰে বাৰ যায় এই ডাঙৰ সংখ্যাটো 9 ৰে বাৰ যাব তেতিয়া খালি ঠাইত কি বহুৱাম আমি খালি ঠাইত আমি বহুৱাম ইয়াত 7 তেতিয়া গোটেই যোগফলটো কি হ'ব 36 হ'ব তেতিয়া হলে শুদ্ধ উত্তৰটো কি 7 অপচন 4 ইয়াতে কৈছে যে কি সংখ্যাক 15 ৰে হৰণ কৰিলে ভাগফল 15 আৰু ভাগশেষ 5 পোৱা যাব ঠিক আছে 15 ৰে হৰণ তেতিয়া 15 ভাগফল আৰু ভাগশেষ 5 পোৱা যায় তাৰ মানে বস্তুটো এনেকুৱা চোৱা 15 ৰে হৰণ মানে এটো বাহিৰত থাকিব আৰু ভাগফল 15 মানে ওপৰত থাকিব আৰু ভাগশেষ 5 মানে তলত থাকিব তেতিয়া সংখ্যাটো কি হ'ব ইয়াত ভিতৰত থাকিব অৰ্থাৎ এইটো হ'ব আমাৰ ভাজ্য সো ভাজ্যটো পাবৰ কাৰণে কি কৰিব লাগে সদায় ভাজকৰ লগত ভাগফলটো পূৰণ কৰিব লাগে আৰু ভাগশেষটো যোগ কৰি দিব লাগে সো ইয়াত আমাৰ ভাজক হৈছে 15 আৰু ভাগফল হৈছে 15 গতিকে হেটা যদি পূৰণ কৰো তেতিয়া হলে আমি পাম 15 15 225 আৰু এই 5 যদি যোগ কৰি দিও তেতিয়া হলে পাম আমি 230 এইটোৱে আমাৰ উত্তৰ অপচন 4 টো শুদ্ধ উত্তৰ